নমস্কাৰ। আজি আহিছোঁ এটা বান দুৰ্গত শিবিৰৰ কথা ক'বৰ কাৰণে, য'ত আমাৰ গাভৰু ছোৱালীয়ে গেলা লেতেৰা ফটাকানি মাহেকীয়াৰ সময়ত ব্যৱহাৰ কৰিব লগা হৈছিল, য'ত আমাৰ জীয়ৰী বোৱাৰীয়ে মাহেকীয়াৰ সময়ত লেতেৰা পচি উৱলি যোৱা কাপোৰ ব্যৱহাৰ কৰিছিল আৰু সেই কাপোৰখিনি ধুই ৰ'দত মেলিবৰ কাৰণেও কোনো ধৰণৰ ব্যৱস্থা নাছিল। এনেকুৱা এটা শিবিৰৰ কথা ক'বলৈ আহিছোঁ, য'ত আমাৰ জীয়ৰী বোৱাৰীয়ে পেচাব কৰিবৰ কাৰণে এটা ৰাজহুৱা শৌচাগাৰ নাছিল, য'ত পানী খাবৰ কাৰণে খোৱা পানীৰ ব্যৱস্থা নাছিল। এনেকুৱা এটা শিবিৰৰ কথা ক'বলৈ আহিছোঁ। এইকাৰণে আহিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে বানপানীৰ সাহায্যৰ নামত বহুতে তেওঁ ক'ব বিচাৰিছে, আওপকীয়াকৈ ক'ব বিচাৰিছে যে বান সাহায্যৰ নামত বহুতে QR কোড দি স্কেনাৰ দি পইচা তুলিছে আৰু সেইবোৰৰ ওপৰত পুলিচি তদন্ত হ'ব বা CID তদন্ত হ'ব। গতিকে এনেকুৱা ধৰণৰ কথা তেওঁ কৈছে আৰু তেওঁ 17 দিনৰ পিছত শিৱসাগৰত যি ভয়াৱহ বান পৰিস্থিতি হ'ল, সেই বানপানীৰ পৰিস্থিতি চাবৰ কাৰণে 17 দিন তেওঁক সময় লাগিল তাত গৈ উপস্থিত হ'বৰ কাৰণে। ইয়াৰ মূলতে এটা কথা যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হয়তো আজিলৈকে যেনেদৰে লখিমপুৰ ধেমাজিৰ মানুহে বছৰ বছৰ ধৰি বানপানীৰ সমস্যাত ভুক্তভোগী হৈ আহিছে, তেনেধৰণৰ ভুক্তভোগী আজিলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ পোৱা নাই, যাৰ কাৰণে এই বানৰ দুৰ্গতিৰ কথা তেওঁৰ উপলব্ধি কৰিব পৰা নাই। আমি আচলতে লখিমপুৰ ধেমাজি মানুহে বান কাক কয়, এই বানত কেনেকুৱা ধৰণৰ দুৰ্গতি হয় সেই কথা আমি ভালদৰে জানো। মই এইকাৰণে এই প্ৰসংগটো আনিছোঁ যে এই শিৱসাগৰৰ মানুহখিনি আজি যদি ছ'চিয়েল মিডিয়া যদি নহ'লহেঁতেন, আজি ইনফ্লুৱেঞ্চাৰসকলে যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিলে, আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই বিধানসভাত গৈ এই সৰ্বোচ্চ হেৰুৱা মানুহখিনিৰ কাৰণে আলোচনা কৰিবৰ কাৰণে, দিছপুৰখনক বুজাবৰ কাৰণে মন্ত্ৰী MLA আছে, মুখ্যমন্ত্ৰী আছে, এইসকলক বানপানীৰ কথা বুজাবৰ কাৰণে সময় বিচাৰিছিল যদিও তেওঁলোকে সময় নিদিলে। কাৰণ বান দুৰ্গত কাক কয়, বানে কেনেদৰে সৰ্বশান্ত কৰি যায়, বানে কেনেদৰে এটা এটা পৰিয়াল সৰ্বোচ্চ ধ্বংস কৰি যায়, কেনেদৰে এখন ঘৰ বৰবাদ কৰি যায়, এই কথাবিলাক তেওঁলোকে নাজানে আৰু তেওঁলোকক জনাবৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক সময় দিয়া নাছিল। হাত শত্ৰু হ'লেও অখিল গগৈ ডাঙৰীয়াক সাধুবাদ দিব লাগিব, যি নেকি বানপানী হোৱাৰ দ্বিতীয় দিনাৰ পৰাই সমগ্ৰ বিষয়টো অন্ততঃ সমগ্ৰ অসমত, সমগ্ৰ ভাৰতবৰ্ষত খুব সজোৰে দাবী উত্থাপন কৰিবৰ কাৰণে তেওঁ সক্ষম হ'ল, যাৰ কাৰণে শিৱসাগৰ মানুহখিনি বাচি গ'ল। 1998 চন জুন মাহৰ কোনোবা এটা দিনত মাতমৰা মাথাউৰি ছিগিছিল, লখিমপুৰ ধেমাজি বৃহৎ বান হৈছিল। সেই বানে আমাৰ গাঁওখন তছনছ কৰি থৈ গৈছিল। গাঁৱৰ পকী ঘৰবোৰ, গাঁৱৰ জুপুৰিবোৰ, গাঁৱৰ ৰাস্তা পদূলিবোৰ সকলোবিলাক ধূলিসাৎ কৰি থৈ গৈছিল। আৰু সেই বানত দুৰ্গত মানুহখিনিয়ে ঘিলামৰাৰ নগৰ হাইস্কুলৰ ফিল্ডত, ৰজনীকান্ত বৰদলৈ প্ৰেক্ষাগৃহত আশ্ৰয় ল'ব লগা হৈছিল। তাৰে এটা শিবিৰৰ কথা মই আপোনালোকক ক'বলৈ ওলাইছোঁ, যিটো শিবিৰত 200 পৰা 300 মানুহ বাস কৰিছিল, বান দুৰ্গতই তাত আশ্ৰয় লৈছিল। সেই শিবিৰটোৰ কথা আপোনালোকক ক'বলৈ ওলাইছোঁ। সেই শিবিৰটোত গাঁওখনৰ বহু জীয়ৰী বোৱাৰীয়ে, আমাৰ গাঁওখনৰ বহু জীয়ৰী বোৱাৰীয়ে তাত আশ্ৰয় লৈছিল। আৰু সেই গাঁওখনৰ জীয়ৰী বোৱাৰী যেতিয়া মাহেকীয়া হৈছিল, তেওঁলোকে গেলা লেতেৰা কাপোৰ ব্যৱহাৰ কৰিব লগা হৈছিল। ৰাতি মনে মনে ধুই সেই লেতেৰা কাপোৰবোৰ ধুই মেলিবৰ কাৰণে তেওঁলোকে ঠাই বিচাৰি পোৱা নাছিল। এগৰাকী মাতৃ, 5জনকৈ সন্তান, সেই মাতৃগৰাকীয়ে যেতিয়া আধা কিলো চাউলৰ ভাত বনাই 2টা আলু ভাতত দি যেতিয়া সেই আলুকেইটা পিটিকা কৰি আধা পেটীয়া ভাত সেই ল'ৰাকেইটাক দিনটোৰ বাবে এবাৰেই দিছিল, তেতিয়া সেই মাতৃগৰাকীৰ মুখখন এতিয়া আমাৰ ভাহি উঠে। কেনেকুৱা যন্ত্ৰণাত সেই মাতৃগৰাকী জীয়াই আছিল, এই কথাটো যি অনুভৱ কৰিব নোৱাৰিব, সি বান দুৰ্গত কি সেই কথাটো বুজি নাপাব। যেতিয়া এগৰাকী মাতৃয়ে 6-7 বছৰ ধৰি চুমনিত মুগা পুহি নিজৰ জীয়ৰীৰ কাৰণে, নিজৰ জীয়ৰীক বিয়া দিবৰ কাৰণে যেতিয়া 8-9খন মুগা মেখেলা বনাই থ'ব, আৰু যেতিয়া নিজৰ গাভৰু ছোৱালীজনীয়ে, নিজৰ জীয়ৰীজনীয়ে বিহু নাচিব বুলি 6-7খন ৰিহা মুগা পুহি পুহি চুমনিত 7-8 বছৰ তেওঁ শ্ৰম কৰি সেইবোৰ গুঠিব আৰু তেওঁৰ কাৰণে জমা কৰি থ'ব, আৰু যেতিয়া বানৰ শেষত ঘৰৰ মূধচত উঠাই থোৱা সেই জীয়ৰীৰ কাৰণে মৰমেৰে থৈ দিয়া মুগা মেখেলাবোৰ, যাক আমি গল্ডেন থ্ৰেড বুলি কওঁ, যেতিয়া উৰিয়ে খাই খতম কৰি দিব, মাতৃগৰাকীয়ে যেতিয়া বাকচ খুলি সেইবোৰ দেখি মূৰে কপালে হাত দিব, সেই অৱস্থাটো যেতিয়া মাতৃগৰাকীৰ আপুনি দেখিব, তেতিয়া গম পাব আচলতে বান কি। আমি দেখিছিলোঁ সেই অৱস্থাবোৰ আমি দেখিছিলোঁ। যেতিয়া জীৱনৰ সমগ্ৰ সঞ্চিত পুঁজি ব্যৱহাৰ কৰি এখন ঘৰ নিৰ্মাণ কৰিব, যেতিয়া বলীয়া বানে আহি একে কোবতে ঘৰখন উটুৱাই লৈ যাব, তাৰপিছত
আপুনি অনুভৱ কৰিব যে বান কি। যেতিয়া 300 মানুহৰ ভিতৰত যেতিয়া 2টা টিউবেল থাকিব, পানীৰ কাৰণে মানুহ যেতিয়া হাহাকাৰ কৰিব, সেই 2টা টিউবেলৰ যেতিয়া আধা ঘণ্টাৰ মূৰে মূৰে ৱাছাৰ পৰিব, যেতিয়া পানী খাবলৈ নেপায়, গেলা পুখুৰীৰ পানী, বানৰ গেলা পানী আনি যেতিয়া উতলাই মাকে ল'ৰাটোক এটা কাপত পানীটো খাবলৈ দিব, তেতিয়া মাকৰ বুকুখন কেনেকুৱা লাগে সেই কথাটো সেই বানপীড়িত মাকে অনুভৱ কৰিব। সেইটো আমাৰ মুখ্যমন্ত্ৰীয়ে হওক, আমাৰ অসম চৰকাৰৰ মন্ত্ৰী নেতা মন্ত্ৰীসকলে কেতিয়াও অনুভৱ নকৰিব। আজি আপোনালোকে কৈছে যে বানপানীৰ নামত বহু মানুহে QR কোড স্কেনাৰ আদি ব্যৱহাৰ কৰি পইচা ডনেশ্যন লৈছে আৰু তেওঁলোকে মিছ ইউজ কৰিছে। মানে আপোনালোকে কি ক'ব বিচাৰিছে? যিসকল ইউটিউবাৰ, যিসকল ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ, সেইসকলে মানুহৰ পৰা পইচা তুলি তেওঁলোকে নিজৰ যি মূলধন, সেই মূলধন বৃদ্ধি কৰিছে, এই কথাটোকে ক'ব বিচাৰিছে নহয় জানো? মই যে ক'লো যে এটা বানপীড়িত শিবিৰৰ কথা, 1998 চনত প্ৰফুল্ল মহন্ত ডাঙৰীয়া সেই সময়ত মুখ্যমন্ত্ৰী আছিল। সেই সময়ত সেই বানপীড়িত শিবিৰটো চাবৰ কাৰণে ওপৰেদি হেলিকপ্টাৰ আহিছিল। এতিয়াও মনত আছে সেইবোৰ কথা, এতিয়াও মনত আছে যেতিয়া মোৰ নিজৰ মাতৃয়ে যেতিয়া বাকচ খুলি তাত উঁয়ে কাটি দিয়া কাপোৰবোৰ দেখি যেতিয়া তেওঁৰ চকুৰ পানী নদীৰ ঢল বোৱা দি বৈছিল, সেইবিলাক যি দেখিব তাৰ আচলতে সি বুজি পাব আচলতে বান কি। আপোনালোকে এই কথা অনুভৱ কৰিব নোৱাৰিব, আপোনালোকৰ কেতিয়াও সেই নেদেখিলে অনুভৱ কৰিব নোৱাৰিব। যেতিয়া হেলিকপ্টাৰে বান সাহায্যৰ নামত 300 মানুহৰ ভিতৰত 150 বিস্কিটৰ পেকেট পেলাই থৈ যাব আৰু সেই মেৰিগ'ল্ড বিস্কুট নাই কি আছিলে, পাৰ্লেজি চাৰ্লেজি এনেকুৱা টাইপৰ আছিলে চাগে, বিস্কিটৰ পেকেটটো যেতিয়া 300 মানুহৰ মাজত এটা বিস্কিট ফালি ফালি বিতৰণ 300 মানুহে ভাগ কৰিব, সেই বস্তুবিলাক যদি আপোনালোকে অনুভৱ কৰিব নোৱাৰে, তেতিয়াহ'লে বান দুৰ্গত কি এই কথাটো আপোনালোকে কেতিয়াও অনুভৱ কৰিব নোৱাৰিব। বান দুৰ্গত কাক কয়? হয়, স্বীকাৰ কৰোঁ, বান সাহায্যৰ ক্ষেত্ৰত কিছু কিছু ক্ষেত্ৰত কোনো জেগাত 2-1 অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছে। ই অতি দৃষ্টিকটুৰ আৰু ই অশুভনীয় হৈছে। যোৰহাটত দেখিছোঁ কোনোবা এগৰাকী মহিলাই বান সাহায্য সংগ্ৰহ কৰিবলৈ গৈ দোকানত কোনোবা ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই থকা মহিলাই এগৰাকী মহিলাক অপমান কৰিছে, তেওঁ বান সাহায্য নিদিয়াৰ কাৰণে। এই কামবিলাক অশুভনীয় হৈছে, এইবোৰ দৃষ্টিকটুৰ হৈছে, এইবোৰ বন্ধ হ'ব লাগে। বান সাহায্য দিবলৈ গৈও বানপানীৰ মাজত কোনোবা সাংবাদিকে এগৰাকী বয়োজ্যেষ্ঠ মহিলাক অপমান কৰিছে, বেয়াকৈ ছ'চিয়েল মিডিয়াত গালি পাৰিছে, এইবিলাক বন্ধ হ'ব লাগে। কিন্তু সেয়া লাখত ক'ৰবাত এটা এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি হোৱাটো আমিও নিবিচাৰোঁ। তেওঁ কৈছে যে নিজৰ লোকৰ পৰা ধন সংগ্ৰহ কৰি নিজৰ বেনাৰত দিছে, হয় সেইটোও মানিলোঁ। এনেকুৱা মানুহ দেখিছোঁ যাৰ নেট ৱৰ্থ 1 কোটি টকা, কিন্তু তেওঁকো দেখিছোঁ যে লখিমপুৰৰ অলিয়ে গলিয়ে মানুহৰ লগত দোকানত গৈ বিভিন্ন ধৰণৰ চেণ্টাৰে গৈ তেওঁ মিটিং কৰি পইচা গোটাই আছে। অন্তত নিজৰ পুঁজিৰ পৰা, নিজৰ সঞ্চিত টকাৰ পৰা 1 লাখ টকা এটা তেওঁ বৰঙণি আগবঢ়াবলৈ অপাৰগ হৈছে। এনেকুৱা মানুহ দেখিছোঁ যে যাৰ সদিচ্ছা নাই, টকা বহুত আছে, সদিচ্ছা নাই, আনৰ পইচাৰে গৈ তাত ৰিলিফ দিব, সিও কিন্তু অত্যন্ত দৃষ্টিকটুৰ। এই কামবিলাক হ'ব নালাগে। আমাৰ ল'ৰাবোৰে, আমাৰ ছাত্ৰ সন্থা, বিভিন্ন ছাত্ৰ সংগঠনৰ ল'ৰাবোৰে 2-1 দোকানত গৈ তেওঁলোকে খুব পলাইটলি, আমাৰ ওচৰতো আহিছে, পলাইটলি কৈছে দাদা কিবা এটা দিয়ক, আমি যাওঁ বুলি ভাবিছোঁ, পৰিস্থিতিটো চাওঁ বুলি ভাবিছোঁ। তেওঁলোকক উদগনি জনোৱাটো আমাৰ কৰ্তব্য। ছাত্ৰসকলে এই কামটো কৰিছে, তেওঁলোকক উৎসাহিত কৰা, তেওঁলোক যে বান পীড়িত মানুহৰ কাৰণে সেই কথাখিনি ভাবিছে, সেই ছাত্ৰ সংগঠনবিলাকক আমি উদগনি যোগাইছোঁ। কাৰণ তেওঁলোক ছাত্ৰ, তেওঁলোকক আমি শিকাব লাগিব মানৱতা কি, কেনেকৈ মানুহ দুৰ্গতক কেনেকৈ সহায় কৰিব লাগে, এই কথাখিনি আমিয়ে শিকাব লাগিব। গতিকে তেওঁলোকৰ প্ৰতি আমাৰ কোনো ধৰণৰ অভিযোগ নাই, তেওঁলোকে ভাল কাম কৰিছে, তেওঁলোকক উদগনি যোগাই আমি শিৱসাগৰলৈ পঠাইছোঁ। সকলো নিয়মমান হৈ পৰিছে শিৱসাগৰত গৈ অহাৰ পিছত। কিন্তু আমাৰ সমস্যা, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে নিজৰ বেনাৰত পইচা তুলি যিসকল দিব পৰা মানুহে তাত গৈ নিজৰ 1 টকাও খৰচ নকৰাকৈ লোকৰ পইচাৰে তাত গৈ বিহু পাতিছেগৈ, সেইসকল মানুহক আমি নিশ্চিতভাৱে গৰিহণা দিব লাগিব। কিন্তু আজিৰ তাৰিখত যদি এই শিৱসাগৰখনত ছ'চিয়েল ইনফ্লুৱেঞ্চাৰসকলে যদি আজি অখিল গগৈয়ে এনেদৰে এক্টিভলি তাত কাম নকৰিলেহেঁতেন, হয়তো মই যে বৰ্ণনা কৰিলোঁ, মই যিটো সমস্যাৰ সন্মুখীন হৈছিলোঁ 1998 চনত, আমি যিটো সমস্যাৰ সন্মুখীন হৈছিলোঁ, আজি শিৱসাগৰৰ মানুহ সেই সমস্যাৰ সন্মুখীন হ'লহেঁতেন। এই যে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকল তাত যাব লগা হ'ল, তাত যে আমাৰ বিভিন্ন দল সংগঠন গৈ তাত মানৱীয়তা প্ৰদৰ্শন কৰিলে, এই মানুহখিনিক অন্তত অকলশৰীয়া যে তেওঁলোক নহয়, তেওঁলোক যে বানত
তেওঁলোকে বহু নিজৰ পৰিয়াল হেৰুৱালে, নিজৰ ঘৰ বৰবাদ হৈ গ'ল, তেওঁলোকে যি আত্মহত্যা কৰিবৰ কাৰণে কোনোবাই ভাবি আছিল, সেই মানুহখিনি অন্তত মানসিকভাৱে এটা তেওঁলোকে সহায় পালে, যাৰ কাৰণে আজি বুকু ডাঠি এটা পৰিয়ালৰ 3জন মানুহ মৰাৰ পিছতো, 4জন মানুহ মৰাৰ পিছতো 5 নম্বৰ জীয়াই থকা জনে অন্তত শান্তিটো ক'ব নোৱাৰি, অন্তত সাহস অকণমান পাইছে, যে ভৱিষ্যত জীৱনটো অকণমান সাহস পাইছে যে জীয়াই থাকিবৰ কাৰণে। ইতিমধ্যে আপোনালোকে 15,000 টকা ঘোষণা কৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 15,000 টকা ঘোষণা কৰিছে। 15,000 টকাত কি হ'ব কওকচোন? অখিল গগৈ ডাঙৰীয়াই এই কথাখিনি কৈ আছে যে 15,000 টকাত একো নহয়, আপুনি অন্তত এফেক্টেড পৰিয়ালসকলক প্ৰতি মাহে 25,000কৈ 6 মাহলৈও যদি দিলেহেঁতেন 1.5 লাখ টকা এটা তেওঁলোকে পালেহেঁতেন। 6 মাহলৈ যদি 25,000 টকাকৈ দিলেহেঁতেন, অন্তত অকণমান ফাইনেন্সিয়েল ছাপৰ্ট এটা পালেহেঁতেন, এই 6 মাহৰ ভিতৰত ঘৰখন অকণমান জীপাল কৰি তুলিব পাৰিলেহেঁতেন। মইতো ভাবোঁ এবছৰৰ কাৰণে প্ৰতি মাহে 25,000 টকাকৈ এই মানুহখিনিক দিয়াটো যুক্তিসংগত কথা আছিল। আপুনিও চান্দা সংগ্ৰহ কৰিছে, যিসকল অৰুণোদয় পোৱা মানুহ আছিল, এই মানুহবিলাকৰ পৰা আপুনিও চান্দা সংগ্ৰহ কৰিছে প্ৰতিগৰাকী মানুহৰ পৰা। আজি শিৱসাগৰৰ এই মৰি যোৱা মানুহখিনিক আপুনি মৰিবলৈ এৰি দিয়া নিচিনা হৈছিল। NDRF, SDRF কিছু তেওঁলোকক উদ্ধাৰ অভিযান চলাই আছে, কিন্তু অসমৰ মন্ত্ৰীসভাখন যিদৰে গৌৰৱ গগৈক হৰুৱাবৰ কাৰণে MP ইলেকশ্যনত আপোনালোকে গৈ তাত এমাহ দিন বাহৰ পাতিলে, পীযুষ হাজৰিকাকে ধৰি, পবিত্ৰ মাঘেৰিটাকে ধৰি, বিমল বৰাকে ধৰি, আপোনাৰ কেশৱ মহন্তকে ধৰি কোন মন্ত্ৰী যোৱা নাই? কেন্দ্ৰীয় মন্ত্ৰী আহিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিলে, দুবাৰকৈ অমিত শ্বাহ ডাঙৰীয়া আহিলে, এটা মাত্ৰ MP চিট জিকাবৰ কাৰণে, গৌৰৱ গগৈক হৰুৱাবৰ কাৰণে গোটেই মন্ত্ৰীসভাখনৰ লগতে গোটেই কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰীকে ধৰি, গৃহমন্ত্ৰীকে ধৰি সকলো আহি তাত উবিৰ খাই পৰিলেহি। কিন্তু যেতিয়া মানুহ মৰিবলৈ ল'লে, 100ৰো অধিক মানুহ তাত মৰিছে, তাৰপিছতো কিন্তু আপোনালোকৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ খবৰ নহ'ল যে তাত খবৰ কৰিবৰ কাৰণে। লণ্ডনত বিশ্ব দৰবাৰ বুলি কওঁ, লণ্ডনখন আপোনালোকে যে কয় বিশ্ব দৰবাৰ বুলি, আপুনি যে এই যে বিহু নচুৱাই যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে, বাগৰুম্বাক যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছিলে, সেই বিশ্ব দৰবাৰটোতে গৈ মেঘৰঞ্জনীয়ে অসমৰ মানুহৰ দুখ দুৰ্দশাৰ কথা ক'লে, আৰু আপুনি ক'লে যে এইটো লজ্জাজনক বিষয়। গতিকে ইমান যদি লজ্জাজনক বিষয় হয়, আপুনি যদি প্ৰথম দিনৰ পৰাই প্ৰ'এক্টিভলি কাম কৰিলেহেঁতেন, যদি আপোনাৰ 2জন মন্ত্ৰীকো নিৰ্দেশ দি 2-3জন মন্ত্ৰী তাত বহাই থ'লেহেঁতেন, এক্টিভলি তেওঁলোকক তাত ঘূৰালেহেঁতেন মানুহখিনিৰ মাজত, এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলেও তাত গৈ ঘৰ বনাই নিদিলেগৈহেঁতেন, অখিল গগৈও পাগলৰ দৰে তাত জঁপিয়াই মেলি গোটেই মানুহক উদ্ধাৰ কৰিবলৈ দিন ৰাতি নেলাগিলেহেঁতেন চাগে, আপুনিয়েই হিৰ' হৈ থাকিলেহেঁতেন। কিন্তু আপুনি বান কি গম পাব? গতিকে গম নাপায়, গতিকে এই কথাবিলাক কৈ আছে। গতিকে আশা কৰোঁ এই মানুহখিনিৰ কাৰণে আপুনি যেনেদৰে আপুনি 100 কোটি টকা খৰচ কৰিব পাৰিলে, 100 কোটি টকা বিহু নচুৱাই খৰচ কৰিব পাৰিলে, 100 কোটি টকা বাগৰুম্বা নচুৱাই খৰচ কৰিব পাৰিলে, অন্তত 100 কোটি টকা আপুনি খৰচ কৰিব পাৰিব লাগে এই শিৱসাগৰ, আমাৰ চৰাইদেউ, যোৰহাটৰ মানুহখিনিৰ কাৰণে। 3খন জিলাত 100 কোটি টকাকে অন্তত খৰচ কৰিব পাৰিব লাগে। প্ৰতিজন মানুহক, প্ৰতি ঘৰ মানুহক, সৰ্বশান্ত হোৱা মানুহক অন্তত আপুনি দেউলীয়া যদিও অন্তত 25,000 টকাকৈ এমাহত দিবৰ কাৰণে আপোনাৰ অন্তত শক্তি সেইখন থাকিব লাগে। তেতিয়া যদি আপুনি ক'লেহেঁতেন যে প্ৰতি মাহত প্ৰতি ঘৰ মানুহক মই 1 লাখ টকাকৈ দিম, আপোনালোকে ভিক্ষা দিব নালাগে, কোনো ভিক্ষা বিচাৰিব নালাগে, আমি ভিক্ষাৰী নহয়, সেইটোহে আচল দম মুখ্যমন্ত্ৰী। আমি ভিক্ষাৰী যে নহয়, মই লাজ পাওঁ দিল্লীৰ পৰা পইচা খুজিবৰ কাৰণে, মোৰ লাজ লাগে লণ্ডনত পইচা বিচাৰে, এই কথাটো ক'বৰ কাৰণে আপুনি প্ৰতি ঘৰ মানুহক 1 লাখকে দিয়ক, তাৰপিছত আমিও সকলো লজ্জিত হ'ম। হয়, আমাৰ এনেকুৱা এজন মুখ্যমন্ত্ৰী আছে যি মানুহ মৰিলে, যি মানুহৰ দুখ দুৰ্দশাৰ সময়ত তেওঁ ধনে জনে সহায় কৰে, মানুহক বিপদত পৰিবলৈ নিদিয়ে। এই কথাটো আমি কম, আমি মেঘৰঞ্জনীক গালি পাৰিম, আমি ভিক্ষা বছৰে ৰাস্তাই মানুহক গান গাই পইচা তুলি ফুৰা সকলোবিলাক মানুহক আমি বাধা দিম। আমি 1 পইচাও যিসকল ছাত্ৰ সংগঠনক দিছোঁ কাকো 1 পইচাও নিদিওঁ, এটাও বস্তু 1 বটল পানীও তেওঁলোকক নিদিওঁ। আমি কম যে আমাৰ দক্ষ প্ৰ'এক্টিভ মুখ্যমন্ত্ৰী আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই সকলোবিলাক কাম কৰি আছে তোমালোকৰ ইয়াত। পঢ়া শুনা কৰা ছাত্ৰক ক'লোহেঁতেন, পঢ়া শুনা কৰাৰ কাম তোমালোকে পঢ়া শুনা কৰা, আৰু যিবিলাক ব্যৱসায়ীয়ে হওক, বেলেগ মানুহ হ'ল ক'লোহেঁতেন যে তোমালোকে নিজৰ কাম নিজে কৰি যোৱা। আমাৰ মুখ্যমন্ত্ৰী, আমাৰ অসম চৰকাৰে আমাৰ দায়িত্ব সুকলমে লৈ আছে। আপোনালোকে কয়লা খনন কৰিছে, তাত কয়লা খনন কৰি লিডু মাৰ্ঘেৰিটাকে ধৰি এই পাটকাই পৰ্বতটো গোটেই
কয়লা খান্দি বৰবাদ কৰি দিছে গোটেই পাহাৰখন। সেই কয়লা খনিত জমা হৈ থকা পানীয়ে ইয়াত উটুৱাই লৈ গৈছে। এগৰাকী যুৱতীয়ে কৈ দিছে যে এই কয়লা খনন বন্ধ হ'ব লাগে। দিখৌ নদীৰ বুকুৰ পৰা যি JCB লগাই আপোনালোকে খনন কৰিছে, বালি শিল বালি খনন কৰি সংগ্ৰহ কৰিছে অবৈধভাৱে, এইবোৰ বন্ধ কৰিবৰ কাৰণে কৈছে। আপুনি কৈছে যে এই মানুহখিনি ইয়াৰ পৰাই চলি আছে। ঠিক আছে, তাৰ পৰাই মানুহখিনি চলি আছে, কিন্তু সেই নদীয়ে যে সেই মানুহখিনিক মানে যিমান টকা তেওঁলোক সংগ্ৰহ কৰিলে সকলোবিলাক ধূলিসাৎ কৰি যে গ'ল, তাৰ পৰা চলি থকাৰ লাভটো কি হ'ল? গতিকে বন্ধ কৰি দিয়ক। মানুহ কেনেকে চলে, কেনেকে কি কৰে সেইটো মানুহে মানে তাৰ বাস কৰা বাসিন্দাসকলে জানিব। আপোনালোক ধনী হয়, মানুহে হাজিৰা পায়, এক মাহত এঘৰ মানুহে অন্তত এক মাহত 30,000 টকা সংগ্ৰহ কৰে বা 25,000 টকা পায়, কিন্তু আপোনালোকে এক মাহত হাজাৰ হাজাৰ কোটি টকা কয়লা খনন কৰি তাৰ পৰা লৈ যায়। আপোনালোকে প্ৰকৃতিক বলাৎকাৰ কৰে, পাপ কৰে, আৰু সেই পাপৰ বোজা আমি কিয় বহন কৰিব লাগে? আমাৰ সৰ্বসাধাৰণ ৰাইজে সেই পাপৰ বোজা কিয় ল'ব লাগে? গতিকে আপোনালোকৰ পাপৰ বোজা ল'বৰ কাৰণে ৰাইজ তাত বহি থকা নাই। গতিকে এইবোৰ বন্ধ কৰক, এইবোৰ বন্ধ কৰি দিয়ক। দেখিব আপুনি জয় জয় মই হৈ থাকিব। ইলেকশ্যনৰ সময়ত আপোনাৰ যি প্ৰ'এক্টিভনেছ আপুনি কাম কৰা দেখাইছিলে, সেই কামটো কৰি দিয়াহেঁতেনে আজিৰ তাৰিখত সকলোবিলাক মানে এই সমস্যাবিলাক আপুনি লজ্জানত হ'ব নালাগে, আপুনি লাজ পাব লগা তেতিয়া নহ'লহেঁতেন। এতিয়া যথেষ্ট আগবাঢ়িছে। সেইদিনা আপুনি গৈছে, ভাল পাইছোঁ, মানুহৰ মাজত আপোনাক দেখিছোঁ। আপুনি গেলা পানী বোকা পানীত নামিছে, যেনেকেই নহওক লাগে আপুনি পানীত নামিছে। অন্তত এজন মুখ্যমন্ত্ৰীয়ে নিজেই গৈ স্বচক্ষে এইবোৰ প্ৰত্যক্ষ কৰাটো অসমবাসীৰ কাৰণে এটা সুখবৰ। আমিও খুব আনন্দিত হৈছোঁ। এই কামটো যদি আপুনি অলপ দিন আগতেই কৰি প্ৰ'এক্টিভলি তাত মানুহখিনিৰ লগত থাকিলেহেঁতেন, একো দিব নোৱাৰিলেও মানুহখিনিয়ে অন্তত স্বস্তিৰ নিশ্বাস ল'লেহেঁতেন যে আমাৰ মুখ্যমন্ত্ৰীজন অন্তত আমাৰ লগত আছে। নথকাৰ কাৰণে এই কামবিলাক হ'ল। গতিকে অনাহত যাতে স্কেনাৰ দিয়া মানুহবিলাক, যিবিলাকে তাত বান সাহায্য দিব গৈছিলে, সেই মানুহবিলাকক পুলিচৰ দ্বাৰা হাৰাশাস্তি নকৰিব। আমিও আমতলাত যেতিয়া বানপানী হৈছিলে, সেই বানপানী সময়ত আমি যেতিয়া মানুহৰ মাজে মাজে গৈছিলোঁ, ভূৰ লৈ লৈ মানুহক উদ্ধাৰ কৰিছিলোঁ, মানুহক খাদ্য সামগ্ৰী দিছিলোঁ। ওচৰৰ যিমানখিনি মানুহে মোক ফোন কৰিছিলে সকলোকে মই তাত নিমন্ত্ৰণ জনাইছিলোঁ। সকলোৱে নি তাত বহু মহিলাই আমাৰ লগত গৈ তাত মানুহক সাহায্য দিছিল। আমাৰ লগত আহিছিলে সময় গগৈও আমাৰ লগত গৈ আমতলাত সাহায্য দিছিল। বহু অসমবাসী মানুহে মোক ফোনৰ উপৰি ফোন কৰিছিল যে কিবা এটা হ'লেও মই একাউণ্টত ল'ব লাগে। মই কাৰোৰ পৰাই পইচা গ্ৰহণ কৰা নাছিলোঁ। অকল এগৰাকী মহিলা যোৰহাটৰ আমতলাৰ এগৰাকী ছাত্ৰীক মাত্ৰ তেওঁ কিতাপ কিনি দিব বিচাৰিছিল, আৰু মই সেইটো মোৰ এজন সতীৰ্থৰ একাউণ্টৰ জৰিয়তে দিয়াই সেই কিতাপখিনি কিনাই দিয়াইছিলোঁ। মই কেতিয়াও কাৰোৰ পৰা এক পইচা বান সাহায্যৰ নামত লোৱা নাছিলোঁ। এতিয়াও মই শিৱসাগৰত আমি গৈছোঁ, আমাৰ সতীৰ্থ দেৱাংগ সৌৰভ গগৈৰ লগত আমি 6-7খন গাঁৱত আমি গৈছোঁ। আমি যি পাৰিছোঁ তাকেই আমি কৰিছোঁ। গতিকে কাৰোৰ পৰা বান সাহায্য এনেদৰে লোৱা নাই। সেই বুলিয়ে যে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰসকলে যিমান তাত পইচাৰ প্ৰয়োজন হৈ আছে, মিষ্টাৰ বিটু, সময় গগৈকে আদি কৰি যিসকলে তাত ঘৰ বনাই আছে, যিসকলে তাত মানুহৰ ঘৰবোৰ বোকাৰ পৰা উলিয়াবৰ কাৰণে চেষ্টা কৰি আছে, সেইসকলে 2-1 পইচা সংগ্ৰহ কৰি মানুহক দিছে। তেওঁলোকক হাৰাশাস্তি কৰাৰ কোনো ধৰণৰ যুক্তি থাকিব নোৱাৰে। গতিকে এইখিনিকে মই অনুৰোধ কৰিছোঁ, সকলোৰে ভাল হওক। মুখ্যমন্ত্ৰীলৈও সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।